অসমত দেখা যায় যে ধৰক ড্ৰাগছৰ ব্যৱসায় কৰে, তেওঁ ধৰা পৰিলে, তাৰপিছত জেলত গ'ল, তাৰপিছত আকৌ তেওঁ সেই ব্যৱসায় আকৌ আৰম্ভ কৰে। কঠোৰ আইন প্ৰণয়নকে ব্যৱস্থা কৰিব নোৱাৰি নেকি আচলতে? আইনত মৃত্যুদণ্ডলৈকেও ব্যৱস্থা আছে, আইনত যাৱজ্জীৱন কাৰাদণ্ডলৈকেও ব্যৱস্থা আছে, কিন্তু এই ব্যৱসায়টো যথেষ্ট লুক্ৰেটিভ। মই জেলত গ'লোঁ, 2 বছৰ মই জেলত থাকিলোঁ, ওলাই আহিলোঁ, ওলাই অহাৰ পিছত এই ব্যৱসায়টো মই আকৌ হাতত ল'লোঁ 1 বছৰ, আকৌ 2 বছৰ মই জেলত থাকিলোঁ। এইবিলাকৰ ক্ষেত্ৰত NDPS এক্টৰ এমেণ্ডমেণ্ট হৈছে। আজিকালি আমি এনেকুৱা যি হেবিচুৱেল অফেণ্ডাৰ তেওঁলোকক আমি 1 বছৰ পেট NDP, আমি পিট NDP বুলি এখন আইন আছে য'ত আমি 1 বছৰ ৰাখিব পাৰোঁ, তাতকৈ আমি ৰাখিব নোৱাৰোঁ। কিন্তু আদালতে তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ড আৰু মৃত্যুদণ্ডলৈকেও দিব পাৰে। গতিকে আল্টিমেট ডেমক্ৰেটিক ৰাষ্ট্ৰ হিচাপে আল্টিমেটলি শেষ বিচাৰ আদালতৰ মজিয়াতে হ'ব লাগিব। কিন্তু এইটো আমিও জানো যে কেতিয়াবা কেতিয়াবা তেওঁলোক ওলাই আহি আকৌ ব্যৱসায় কৰে, আকৌ সোমাই আকৌ ব্যৱসায় কৰে। তেনেকুৱা পৰ্যায়তে অসম আৰক্ষী কঠোৰ হ'ব লাগে, আৰু তাতে আমি ৰাইজৰ সহযোগিতা বিচাৰোঁ। কেতিয়াবা কেতিয়াবা আপোনালোকে চাব যে যোৱা 5 বছৰত এই কামবিলাকৰ কাৰণে বিধানসভাৰ মজিয়াত আমাক ওলোটাই বহুত বেছি আক্ৰমণ কৰা হৈছিল। কিন্তু এইবাৰ বিধানসভাত মই এটা চেঞ্জ দেখিছোঁ। সকলোৱে কৈছে যে এইটো ক্ষেত্ৰত আমি সহযোগিতা কৰিম, নিশ্চিতভাৱে আমি কঠোৰ ব্যৱস্থা ল'ম আৰু আমি ৰাইজৰ সহযোগিতা বিচাৰিম। Sir, in last, you have already mentioned that in the last 5 years, drugs worth more than 3,200 crores. Sir, this is only the small part, or the somehow? I have an assumption that this will be 20% of the total drugs, because because even after arresting people and confiscated large amount of drugs, after 6 months we again arrest another module. I am of the opinion lot of modules are active, so these 3,000 crores will be, earlier I used to say 10%, but now I will say that it is 20% of the total drugs come into Manipur, Mizoram, Assam and goes into the mainland of our country. However, within Assam, consumption is definitely less and not that huge till now, but it is increasing somehow. Sir, Apuni khudilak, then let him ask the question. He has the mic, so yeah. Sir, you spoke about interstate coordination. Is there any comprehensive strategy against trafficking? Now at the Home Ministry level and at the level of Union Home Minister, he shared a meeting routinely where all the states DGP are there, which we call ANCOD. So he is presiding regular meeting of ANCOD, which actually a forum for all the agencies who are fighting against drugs. When I met Amit Shahji recently, he told me that I'll soon come to Northeast and I'll have a meeting of state DGP and Chief Minister level also to establish better coordination. And he is doing this activity regularly. Today also he has only advised us that go and destroy all the drugs which is in your possession so that people can at last see our commitment. So war against drugs is a coordinated effort and it is being looked after and guided by Union Home Minister. So as I told you, the interstate coordination is much better than when we started this war. It is now much better. We get lot of cooperation so far as backward linkage Manipur and Mizoram, forward linkage from Bengal, Punjab, Delhi.
So we are now getting lot of cooperation in both backward and forward linkages. ছাৰ প্ৰথম কথা মুখ্যমন্ত্ৰী হৈ প্ৰথম আপুনি নলবাৰীলৈ দ্বিতীয়বাৰৰ কাৰণে আহিছে তাৰ কাৰণে ধন্যবাদ আৰু আপোনাক স্বাগতম জনাইছোঁ কিন্তু এই যিটো অত্যন্ত গুৰুত্বপূৰ্ণ কথাটো হ'ল গাঞ্জাই হওক বা ড্ৰাগছেই হওক আমি ধৰা নিউজবিলাক কৰি থাকোঁ গ্ৰাছৰুট লেভেলত পেডলাৰবিলাকক ধৰা হয় তাৰ পিছত ওপৰতলৈ নাযায় কোনে আনি দিয়ে সেইটো নাযায় তাতে সীমাবদ্ধ থাকে কিছু কিছু সামগ্ৰী পায় তাতে সীমাবদ্ধ থাকে এইটো কিয় থাকে তাৰ ওপৰৰ কেনেকৈ নাযায় এক মিনিট আপুনি নিশ্চয় অৱগত মাত্ৰ কেইদিনমান আগত আমাৰ মাজবাটত 10 কুইণ্টলৰ ওপৰত গাঞ্জা ধৰিছে একেলগে এখন ট্ৰাকত তাৰপিছতো কিন্তু আমি সৰু সৰুখিনি ধৰোঁ কিন্তু যোগাযোগ তাৰ ওপৰৰ যি চেইন সেই চেইনলৈ নাযাওঁ ক'ৰবাত কিবা মানে প্ৰচেছত গণ্ডগোল আছে নেকি দ্বিতীয়তে একেলগে সুধিলোঁ মই ছাৰ দ্বিতীয়তে মদৰ ক্ষেত্ৰত কিন্তু যথেষ্ট মানে ঢিলা কৰি দিয়া যেন দেখা যায় ৱাইন শ্বপটো বেলেগ কথা কিন্তু ৰাস্তাই ঘাটে অজস্ৰ ৱাইন শ্বপ ৰাস্তাই ঘাটে অজস্ৰ মানুহৰ মদৰ আড্ডা এই সম্পৰ্কত কিন্তু অপাৰেশ্যনবিলাক কম দেখা যায় গতিকে এই সম্পৰ্কত কি ব্যৱস্থা গ্ৰহণ কৰিব